10 বছৰৰ পৰা আমি এইটো দাবী জনাই আহিছিলোঁ জিলা প্ৰশাসনৰ ওচৰত যে এই ৰাস্তাটো বহলীকৰণ হ'ব লাগে। বেছিমাৰী আপোনালোকে জানে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শাক পাচলিৰ ক্ষেত্ৰত বেছিমাৰী এটা অন্যতম বজাৰ আৰু এইটো বেছিমাৰী আপোনাৰ মূল পথ আৰু এই মূল পথত আপোনাৰ বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাখনো ব্যক্তিগত খণ্ডৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, সাধাৰণ ৰাইজ অহা যোৱা কৰে। আপোনাৰ মাৰ্কেটত আপোনাৰ শাক পাচলি ঠেলা গাড়ী আপোনালোকে যায় আৰু এই দাবীটো আৰু বিভিন্ন সময়ত আপোনাৰ এই নৱেম্বৰ মাহৰ পৰা আপোনাৰ এতিয়া আৰম্ভ হৈছে, আধা ঘণ্টাৰ পৰা 1 ঘণ্টালৈকে আপোনাৰ যান জঁটৰ সৃষ্টি হয়। যদি ৰাতিপুৱা 9টা বজাত এক্সাম থাকে আপোনাৰ 9টা 15 চাৰে 9টাৰ বাজিত এনেকুৱা সময় যাই পায়। আৰু এইটো আপোনাৰ আমি দাবী জনাই অহাৰ পিছত এইবাৰ চাৰ্কল অফিচাৰ ডাঙৰীয়াই নিজে আহি আপোনাৰ জোখমাখ কৰি 87 ফুট আপোনাৰ জোখমাখ কৰি গ'ল। তাৰপিছত তেওঁ অলপ এৰাধৰা কৰিব ক'লে, এৰাধৰা কৰি 80 ফুট ফাইনেল হোৱাৰ পিছত তেওঁ যোৱা সোমবাৰ আকৌ আহিছে, আহি কিনে তেওঁ ক'লে কথাটো যে নহয় এইটো 80 ফুট হ'লে অলপ বেছি হৈ যায়, আমি চাইছোঁ জোখমাখ কৰি 70 হ'লে ফাইনেল, তোমালোকৰ এইটো মানে দাবী জনাব আৰু হেৰি কৰিব নালাগে, আমি একদম 70 ফাইনেল কৰি দিছোঁ। 70 ফাইনেল কৰিছোঁ, তোমালোকে এই বস্তু মানি লোৱা। দোকানদাৰসকলেও কৈ গৈছে আৰু আপোনালোকৰ মাধ্যমে এটা কথা কওঁ যে ইয়াত দোকানদাৰসকলৰ মেক্সিমাম দোকানদাৰৰ আপোনাৰ ইয়াতে সমৰ্থন আছে যে ইয়াতে তেওঁলোকেও জানে যে এইটো এনেকুৱা যান জঁটৰ কাৰণে তেওঁলোকৰ বিক্ৰী বাটা একেবাৰে কম হয়, কাৰণ কোনো পাৰ্কিঙৰ ব্যৱস্থা নাই, আগত কোনো একো নাই, যান জঁট চিটে তেওঁলোকৰ দোকানবোৰ বন্ধ হৈ থাকে কেতিয়াবা, সেইকাৰণে তেওঁলোকে বিচাৰি আছিল। কিন্তু ইয়াত কেতিয়াও সন্তুষ্ট আমি নহয়। ইয়াতে চাওক আপোনালোকে আমচুৰ নামত ইয়াতে নটিচ জাৰি কৰিছে, আমাৰ কোনো এইটোতো নিয়মত নপৰে, তথাপি আমি একো কোৱা নাই, কাৰণ ইয়াতে ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ জড়িত হৈ আছে। গতিকে আমচুৰ নাম ব্যৱহাৰ কৰি আমি কোনো আপত্তি তাত আমি কৰা নাই। কিন্তু তাতে আমচুৰ নামত নটিচ জাৰি কৰি আজি এইটো টোটেলি এটা ভেকুবন হৈ আছে, কাৰণ ইয়াতে 50 ফুট কৰা নাই। আপোনালোকে জানে যদি ইয়াতে আপোনাৰ 70 ফুট কৰে এইটো ফাৰ্মাচী চিধা হৈ যায়, এখন এই ঘৰসমূহ আধাকৈ যায় আৰু সেইটো হ'লে আপোনাৰ ৰাস্তাটো যান জঁটৰ অলপ কম হ'ব। কাৰণ আপোনালোকে জানে ঘৰ এখন আগত খটখটি থাকিব, খটখটিৰ আগত আপোনাৰ ড্ৰেইন আছে, দুইফালে 5 ফুট খটখটি বাদ দিলে 5 ফুট পৰ্যন্ত ড্ৰেইন বাদ দিলে সেই ৰাস্তাটো তাৰ আগত আকৌ আপোনাৰ পাৰ্কিং হ'ব, মূল ৰাস্তাটো কিমান থাকিব। এই দাবীখিনি আমি বিভিন্ন সময়ত জনাই আছোঁ আৰু মই বিশেষকৈ দৰং জিলা আমচি আমি ষ্টেণ্ড দি থকাৰ কাৰণে তেওঁলোকে কিছুমান মানুহ লগাই দিছে, বদনাম কৰিছে যে আমি 3 লাখ 4 লাখ টকাকৈ ডিমাণ্ড কৰিছোঁ। আমি যদি টকা ল'লোঁ হয়, আমি কেতিয়াবা টকা চকা লৈ এইবিলাক আমি এনেকুৱা পৰিৱেশ আজি নহ'লে হয়। Welcome!